নমস্কাৰ বন্ধু-বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ জনগোষ্ঠীৰ ওপৰত দ্বিতীয়টো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু লগতে যদি আপোনালোকে আমাৰ চেনেলটো নতুন, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আগলৈকে চাই থাকিব পাৰে। আজিৰ ১ নম্বৰ প্ৰশ্নটো হ'ল, অসমত কিমান শতাংশ বড়ো জনজাতিৰ মানুহ আছে? অপশ্যন এ ৪৫%, অপশ্যন বি ৫৬%, অপশ্যন চি ৫০%, অপশ্যন ডি ৪০%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৪৫%। ২ নম্বৰ প্ৰশ্নটো হ'ল, ছগ্ৰা মিছাবা কোন জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ বড়ো, অপশ্যন বি কাৰ্বি, অপশ্যন চি তিৱা, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তিৱা। ৩ নম্বৰ প্ৰশ্নটো হ'ল, ইংতি কোন জনগোষ্ঠীৰ ফৈদ? অপশ্যন এ তিৱা, অপশ্যন বি কাৰ্বি, অপশ্যন চি হৰু, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কাৰ্বি। ৪ নম্বৰ প্ৰশ্নটো হ'ল, দেউৰীসকল কোন ধৰ্মৰ মানুহ? অপশ্যন এ হিন্দু, অপশ্যন বি খ্ৰীষ্টান, অপশ্যন চি ইছলাম, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হিন্দু। ৫ নম্বৰ প্ৰশ্নটো হ'ল, তামোল পাণৰ ব্যৱহাৰ তলৰ কোনটো সংস্কৃতিৰ পৰা আহিছে? অপশ্যন এ আৰ্য সংস্কৃতি, অপশ্যন বি অষ্ট্ৰিক সংস্কৃতি, অপশ্যন চি দ্ৰাবিড় সংস্কৃতি, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰিক সংস্কৃতি। ৬ নম্বৰ প্ৰশ্নটো হ'ল, চুমাংকান নৃত্য কোনটো জনগোষ্ঠীৰ সমাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্য? অপশ্যন এ কাৰ্বি, অপশ্যন বি বড়ো, অপশ্যন চি মিচিং, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কাৰ্বি। ৭ নম্বৰ প্ৰশ্নটো হ'ল, খেৰাই পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ কাৰ্বি, অপশ্যন বি বড়ো, অপশ্যন চি মিচিং, অপশ্যন ডি সোণোৱাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বড়ো। ৮ নম্বৰ প্ৰশ্নটো হ'ল, ডিমাছাসকলৰ পৰম দেৱতা কোন? অপশ্যন এ শিৱ, অপশ্যন বি দুৰ্গা, অপশ্যন চি লক্ষ্মী, অপশ্যন ডি মাছাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাছাই। ৯ নম্বৰ প্ৰশ্নটো হ'ল, মিচিংসকলৰ গ্ৰাম্য আদালতৰ নাম কি? অপশ্যন এ কৌবেং, অপশ্যন বি বিচৰাইল, অপশ্যন চি আদালত, অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কৌবেং। আজিৰ শেষ অৰ্থাৎ ১০ নম্বৰ প্ৰশ্নটো হ'ল, দেউৰীসকলে ক'ত পূজা কৰে? অপশ্যন এ নদীৰ পাৰত, অপশ্যন বি পাহাৰত, অপশ্যন চি থান বা মিডিকত, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব থান বা মিডিকত। গতিকে আজিলৈ ইমানেই বন্ধু-বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।